নমস্কাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল। আজি আপোনালোকৰ লগত আলোচনা কৰিম শিক্ষা ক্ষেত্ৰত হোৱা কিছু চেঞ্জেছ সম্পৰ্কে। যিহেতু আমাৰ একাডেমিক ইয়াৰ শেষৰ পিনে আহি গৈছে আৰু আমি আমাৰ স্কুলৰ কিছু ষ্টুডেণ্টক বেলেগ এখন স্কুলত দিব লাগিব, মানে ধৰক আমাৰ এল পি স্কুলৰ ক্লাছ 5 ষ্টুডেণ্টখিনি বেলেগ এখন স্কুলত যাব। সেই ক্ষেত্ৰত আমাৰ শিক্ষা ক্ষেত্ৰত যিখিনি কাম আছিলে, যিটো আমি প্ৰত্যেক বছৰ কৰি যাওঁ, যোৱা বছৰ আমি কৰিছিলোঁ যে ক্লাছ 5 ষ্টুডেণ্টক আমি ড্ৰপ বক্সত দি দিছিলোঁ আৰু বেলেগ এখন স্কুলে সেই ষ্টুডেণ্টক পুল কৰি লৈছিলে। কিন্তু এইবাৰ কামটো অলপ বেলেগকৈ কৰিব লাগিব। এইবাৰ নিয়মটো কিছু বদলাইছে। কিদৰে কৰিব, কি কৰিব লাগিব এই সম্পৰ্কে আজি ভিডিঅ'টো। গতিকে আহক কি কৰিব লাগিব সেইটো চাওক। ফাৰ্ষ্ট অফ অল আপুনি আপোনাৰ স্কুলখন শিক্ষা ক্ষেত্ৰত লগ ইন কৰি ল'ব। লগ ইন কৰি লোৱাৰ পিছত ষ্টুডেণ্ট মেনেজমেণ্ট যি আছে সেই ষ্টুডেণ্ট মেনেজমেণ্টত যাব। ষ্টুডেণ্ট মেনেজমেণ্টত যোৱাৰ পিছত আপুনি চাব তলত ট্ৰান্সফাৰ ষ্টুডেণ্ট বুলি আছে। সেই ট্ৰান্সফাৰ ষ্টুডেণ্টত যাব লাগিব। এতিয়া ইয়াত আমি কি কৰিম, ইয়াত চাওক যিটো ক্লাছ 5 আছে, ক্লাছ 5ৰ এগেইনষ্টত ইয়াত একশ্যনত ভিউ আছে। এই ভিউত আমি যদি ক্লিক কৰি দিওঁ, ইয়াত ষ্টুডেণ্ট কেইজনৰ নাম এই ধৰণে শ্ব' হৈ যাব। এতিয়া কথা হ'ল, যিকেইজন ষ্টুডেণ্টে যদি গোটেইকেইজন ষ্টুডেণ্ট এখন স্কুলত যায়, তেনেহ'লে আপুনি ওপৰত যিটো বক্স আছে ইয়াত টিপি দি পেলাই গোটেইকেইটা চিলেক্ট কৰি ল'ব পাৰিব। চিলেক্ট কৰি পুছ দ্য ষ্টুডেণ্ট কৰিব লাগিব। আৰু যদি এনেকুৱা হয় যে আপোনাৰ স্কুলত গোটেইখিনি ষ্টুডেণ্ট এখন পাৰ্টিকুলাৰ স্কুলত এডমিশ্যন হোৱা নাই, বেলেগ বেলেগ স্কুলত হৈছে, তেনেহ'লে আপুনি যিকেইটা ষ্টুডেণ্ট হৈছে এখন স্কুলত সেইকেইটা ইণ্ডিভিজুৱেলি আপুনি চিলেক্ট কৰি ল'ব লাগিব। এই বক্সত টিপি দিব লাগিব। ঠিক আছে, বক্সত টিপি দিলে এই বক্সটো ব্লু হৈ যাব, মানে চিলেক্ট হৈ গৈছে। এতিয়া আপুনি কি কৰিব, পুছ দ্য ষ্টুডেণ্ট যিটো আছে তলত, সেই পুছ দ্য ষ্টুডেণ্টত আপুনি টিপিব লাগিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ওচৰত এই ধৰণে পুছ দ্য ষ্টুডেণ্টছৰ এটা পপ আপ খোল খাব। ইয়াত আপুনি ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। আপোনাৰ ডিষ্ট্ৰিক্টখন ইয়াত চিলেক্ট কৰি দিব। দিয়াৰ পিছত ইয়াত ব্লক, কোনখন ব্লকৰ হয় সেইখন চিলেক্ট কৰিব লাগিব। কোনখন ক্লাষ্টাৰৰ হয় সেইখন চিলেক্ট কৰিব লাগিব। কৰি পেলাই কোন স্কুলত হয়, সেই ক্লাষ্টাৰ কোনখন স্কুলত হয় সেই স্কুলখন আপুনি ইয়াত চিলেক্ট কৰি ল'ব লাগিব। চিলেক্ট কৰি দিয়াৰ পিছত তলত যি ছাবমিট অপশ্যন আছে, সেই ছাবমিট অপশ্যনত আপুনি এবাৰ ফাইনেল ক্লিক কৰি দিব লাগিব। ঠিক আছে, কৰি দিয়াৰ লগে লগে কি হৈছে, ষ্টুডেণ্ট আপডেটেড ছাকচেছফুলি। এতিয়া চাওক, যিকেইজন ষ্টুডেণ্টক আপুনি পুছ কৰিলে সেইকেইজন ষ্টুডেণ্টৰ এগেইনষ্টত এই বক্সখিনি নোহোৱা হৈ গৈছে, এক নম্বৰ কথা। 2 নম্বৰ যিটো ষ্টেটাছ আছে, সেই ষ্টেটাছত পেণ্ডিং বুলি আছে, মানে পেণ্ডিং বুলি আছে, আৰু বাকী ষ্টুডেণ্টকেইটা এভেইলেবল আছে। মানে আপুনি এই ধৰণে গম পাব যে আপুনি কোনকেইখন ষ্টুডেণ্টক অলৰেডি আপুনি পুছ কৰিছে। অ'কে, তো এতিয়া ইয়াত আপোনাৰ কামখিনি শেষ। এইখিনি কাম আপুনি অলৰেডি কৰিলে। এই ধৰণে গোটেইকেইখন ষ্টুডেণ্টৰে কাম আপুনি কৰিব লাগিব ইণ্ডিভিজুৱেলি। কোনজন ষ্টুডেণ্ট কোনখন স্কুলত গৈছে সেইধৰণে প্ৰত্যেকটো ষ্টুডেণ্টৰ কাম আপুনি এটা এটাকৈ কৰি ল'ব লাগিব। ঠিক আছে, এতিয়া এই পেণ্ডিং যিটো আছে, পেণ্ডিংটো কেতিয়ালৈকে থাকিব, যেতিয়ালৈকে যি স্কুলত আপুনি পুছ কৰিছে সেই স্কুলে একচেপ্ট যদি নকৰে তেতিয়ালৈকে এইটো পেণ্ডিঙে হৈ থাকিব। ঠিক আছে, যদি ৰিজেক্ট কৰি দিয়ে তেনেহ'লে আকৌ এভেইলেবল হৈ যাব আপোনাৰ ইয়াত। যদি একচেপ্ট নকৰে, ৰিজেক্ট নকৰে, একো নকৰে, তেনেহ'লে ইয়াত পেণ্ডিং শ্ব' হৈ থাকিব। ঠিক আছে, এতিয়া আহক, এতিয়া হ'ল এখন স্কুলৰ কাম শেষ। আপোনাৰ এখন যদি এল পি স্কুল হয়, আপোনাৰ কাম ইয়াত শেষ যে আপুনি এই গোটেইকেইজন ষ্টুডেণ্টক আপুনি এটা এটাকৈ কি কৰিব লাগিব, পুছ কৰি দিব লাগিব নিজৰ নিজৰ স্কুলত। যিকেইখন স্কুলত এডমিশ্যন লৈছে সেই স্কুল ৱাইজ, ষ্টুডেণ্ট ৱাইজ আপুনি কি কৰিব লাগিব, পুছ কৰি দিব লাগিব। অ'কে, এতিয়া ধৰক যদি আপোনাৰ এখন এম ই স্কুল হয়, তেনেহ'লে আপোনাৰ দুটা কাম আছে। এটা কাম হ'ল আপোনাৰ ক্লাছ 8ৰ ষ্টুডেণ্টখিনিক আপুনি এই ধৰণে পুছ কৰি দিব লাগিব যি স্কুলত এডমিশ্যন লৈছে সেই স্কুললৈকে। আৰু যিকেইজন ষ্টুডেণ্ট আপোনাৰ স্কুলত নতুনকৈ আহিছে, মানে ক্লাছ 6ত নতুনকৈ আহিছে, সেই ষ্টুডেণ্টকেইটাক আপুনি কি কৰিব লাগিব, পুল কৰিব লাগিব। তো সেইখিনি কাম কিদৰে কৰিব সেইটো আপোনালোকক দেখাই আছোঁ। লগতে আৰু এটা কথা, যদি কোনো ষ্টুডেণ্ট আপোনাৰ ক্লাছ 2 বা 3ত যদি আহে, প্ৰচেছটো ছেম। যদি বেলেগ স্কুলৰ পৰা পঠিয়াই দিয়ে তেতিয়াহ'লেহে আপুনি একচেপ্ট কৰিব পাৰিব। এই ধৰণে পুছ কৰি দিব, আপুনি একচেপ্ট কৰিব। তো এখন এল পি স্কুলৰ ক্ষেত্ৰতো এইটো কাম হ'ব পাৰে যে কি ধৰণে পুল কৰে সেইটো জানি ল'ব লাগিব আপোনালোকে। সেই প্ৰচেছটো এতিয়া আপোনালোকক দেখাই আছোঁ। তাৰ কাৰণে কি কৰিব লাগিব, আপোনাৰ স্কুলখন লগ ইন কৰিব। যি স্কুলে পুছ কৰিব বিচাৰে সেই পুল কৰিব বিচাৰে স্কুলখন লগ ইন কৰি ল'লে। স্কুলখন লগ ইন কৰি লোৱাৰ পিছত, লগ ইন কৰাৰ লগে লগে সেই স্কুলত এই ধৰণে এটা নটিফিকেশ্যনৰ নিচিনা ইয়াত শ্ব' হ'ব, ড্ৰপ বক্স ষ্টুডেণ্টছ এলাৰ্ট। কিমানজন ষ্টুডেণ্ট পেণ্ডিং হৈ আছে, মানে অলৰেডি এই স্কুলত পুছ কৰিছে, এইটো ইয়াত শ্ব' হ'ব।
সো আমি যদি নোটিফিকেশ্যনত ক্লিক কৰোঁ ইয়াত স্কুল ৱাইজ কিমানজন ষ্টুডেণ্ট পেণ্ডিং আছে আপোনাৰ স্কুলত যি কেইজন ষ্টুডেণ্টক পুছ কৰিছে এইটো শ্ব' হৈ যাব ইয়াত ভিউ আছে ভিউত টিপি দিলে ষ্টুডেণ্টৰ নেম ৱাইজ আপুনি চাব পাৰিব ইয়াত আপোনালোকে এতিয়া কি কৰিব লাগিব ষ্টুডেণ্টকেইটা ফিজিকেলি আপোনাৰ স্কুলত আহিছে নে নাই আপোনাৰ স্কুলৰ ষ্টুডেণ্ট হয়নে নাই কাৰেণ্টলি সেইটো আপুনি চাব লাগিব ফাৰ্ষ্ট অফ অল চোৱাৰ পিছত আপুনি যদি কনফাৰ্ম কৰে যে হয় এইজন ষ্টুডেণ্ট আহিছে হা তেনেহ'লেহে আপুনি এই বক্সত টিপি দি পেলাই আপুনি একচেপ্ট এণ্ড এডমিট কৰিব যেতিয়া আপুনি একচেপ্ট এণ্ড এডমিট কৰিব তেনেহ'লে কি হ'ব ষ্টুডেণ্টটো আপোনাৰ স্কুলৰ এতিয়া এডমিশ্যন হৈ যাব এতিয়াৰ পৰা আপোনাৰ স্কুলৰ ষ্টুডেণ্ট হৈ যাব আৰু যিখন স্কুলত পৰা পুছ কৰিছিলে তাত সেইটো একচেপ্টেড বুলি শ্ব' হৈ যাব এতিয়া যদি এইখন ষ্টুডেণ্ট আপোনাৰ স্কুলত অহা নাই প্ৰেক্টিকেলি কোনোবা স্কুলে ভুল বশত আপোনাৰ স্কুলত পঠিয়াই দিছে পুছ কৰি দিছে তেনেহ'লে আপোনাৰ কি কৰণীয় আছে এই বক্সত ক্লিক কৰি পেলাই ৰিভাৰ্ট বেক দ্য ষ্টুডেণ্ট যি আছে ইয়াত টিপি দিব দিয়াৰ পিছত ইয়াত এতিয়া ৰিমাৰ্কছত আপুনি দিব লাগিব যে আপুনি কিয় ষ্টুডেণ্টক পুছ বেক কৰিছে ঠিক আছে তাৰ কাৰণে আপুনি কি কৰিব লাগিব এটা ৰিজন দি দিব লাগিব এজনে দি পেলাই আপুনি ৰিভাৰ্ট বেক কৰি দিব পাৰে যেতিয়া ৰিভাৰ্ট বেক কৰিব ইয়াত চাব ছাকচেছফুলি এইটো ৰিভাৰ্ট বেক হৈ গৈছে আৰু আপোনাৰ ইয়াত সেই ষ্টুডেণ্টক শ্ব' নকৰিব ঠিক আছে এতিয়া যদি আপুনি চাব বিচাৰে যে যিখন স্কুলৰ পৰা পুছ কৰিছিলে সেই স্কুলত কি ষ্টেটাছ হৈ আছে এইটো চাবলৈ হ'লে ইয়াত আপুনি যদি যায় সেই স্কুলখনত তেতিয়া কি পাব এই ক্লাছত যদি যায় তেনেহ'লে তাত আকৌ এভেইলেবল হৈ গ'ল যিটো পেণ্ডিং আছিলে এইটো আকৌ এভেইলেবল হৈ যাব ঠিক আছে এতিয়া কথা হ'ল যিকেইজন ষ্টুডেণ্ট আমাৰ ক্লাছ 1 2 3 বা বেলেগ ক্লাছত আছিলে যিটো এতিয়া প্ৰমোট হৈ আপাৰ ক্লাছত গ'ল সেই ষ্টুডেণ্টৰ ক্ষেত্ৰত আপুনি কি কৰিব লাগিব আগৰ নিচিনাকৈ ষ্টুডেণ্ট মেনেজমেণ্টত আপুনি যাব প্ৰমোশ্যন এণ্ড ৰিপিটেড যিটো আছে তাত যাব লাগিব তাত গৈ পেলাই আপুনি ক্লাছ চিলেক্ট কৰিব লাগিব চিলেক্ট কৰি ষ্টুডেণ্ট চিলেক্ট কৰিব আৰু তলত যি প্ৰমোশ্যন আছে সেই প্ৰমোট অপশ্যনত আপুনি টিপি দি পেলাই ইয়াত ক্লাছ চিলেক্ট কৰি আপুনি ক্লাছ চিলেক্ট কৰি যদি প্ৰমোট কৰি দিয়ে তেনেহ'লে সেই ষ্টুডেণ্টজন সেই পাৰ্টিকুলাৰ ক্লাছত প্ৰমোট হৈ যাব যি ধৰণে আপুনি আগত কৰিছিলে সেম আছে যদি কোনো ষ্টুডেণ্ট বহুত দিনৰ পৰা এবচেণ্ট হৈ আছে তেনেহ'লে লং এবচেণ্টি দিয়ক কোনো এজন ষ্টুডেণ্ট যদি এনে এখন স্কুলত গৈছে য'ত ইউডাইছ নাই তেনেহ'লে এডমিটেড টু প্ৰাইভেট স্কুল বুলি দি দিয়ক ঠিক আছে আগত যি ধৰণে কৰিছিলে সেই ধৰণে হ'ব বাকী কামখিনি এইবাৰ আমাৰ যিখিনি নতুন কাম হ'ল সেইটো হ'ল ড্ৰপ বক্সত আমি ৰাখিব নোৱাৰোঁ আমি ডাইৰেক্ট স্কুললৈকে আমি পঠিয়াই দিব লাগিব সেইটো কেনেকৈ কৰে সেইটো আপোনালোকক দেখাই দিলোঁ কৰিব পাৰিব গতিকে আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল কিবা অসুবিধা যদি আপোনালোকৰ হয় নিশ্চয়কৈ কমেণ্টত লিখি দিব তাৰ সমাধান দিবলৈ মানে যিমানখিনি পাৰোঁ চেষ্টা কৰিম যাতে তাৰ সলিউশ্যনটো দিব পাৰোঁ বাকী আপোনালোকে সকলোৱে সুস্থ থাকক ভালে থাকক ধন্যবাদ